চিৰাঙৰ বিএছটিত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো বিএছটি সহস্থিত পিএমশ্ৰী বিএছটি বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চানচাৰাং লক্ষেশ্বৰ ব্ৰহ্ম স্মাৰক মহাকাশ বিজ্ঞানাগাৰ উন্মোচন আৰু বিএছটি মহাবিদ্যালয়ত 2025-26 বিত্তীয় বৰ্ষৰ বাজেটৰ অধীনত 1 কোটি টকা ব্যয় সাপেক্ষে লাইব্ৰেৰী বিল্ডিঙৰ আধাৰশিলা স্থাপন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োই হাগ্ৰামা মহিলাৰে কালি বিএছটিত প্ৰমোদ বড়োই হাগ্ৰামাৰ শাসনকালত প্ৰমোদ বড়োই গণ্ডগোল কৰিছিল বন্দুক ধৰিছিল বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰমোদ বড়োই ৰাজনীতি কৰাৰ স্বাৰ্থত হাগ্ৰামাই জিটি ক'ব পাৰে মন্তব্য প্ৰমোদ বড়োৰ কলি ফুটোৱা কামটো প্ৰমোদ বড়োই নকৰে হাগ্ৰামাই কৰি আহিছে আজিও কেছ আছে তেখেতৰ জিটি কথা কৈ ভোট দুটা কালেকশ্যন কৰি কি কৰিব হেতু এছেম্বলিতে নাহে যি মানুহ এছেম্বলিত আহিব সাহস নাই কি চৰকাৰ চলাব হাগ্ৰামা মহিলাৰ কটাক্ষ কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ মন্তব্য 17 বছৰলৈকে কেনেকৈ চৰকাৰ চলাইছিল তেখেতক সোধক কেইখন কলেজ বনাইছিল কেইটা ৰাস্তা বনাইছিল তেখেতক সোধক 2012 চনৰ সংঘৰ্ষৰ সময়ত কত লুকাই আছিল আমাৰ সময়টো সংঘৰ্ষ হোৱা নাই সমাজখনক ভাল পাওঁ সমাজখনক আগুৱাই নিয়াটো নিজৰ এটা সেৱা বুলি ভাবো মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বড়ো হাগ্ৰামাৰ কথাত ভেলু নাই হাগ্ৰামা অৰ্থহীন বিটিআৰ প্ৰধান প্ৰমোদ বড়ো এছেম্বলিত আহিবলৈ ভয় কৰে এনেকুৱা ভয়াতুৰ নেতাৰ লগত বিপিএফ নেতাবিলাকে কাম কৰে হাগ্ৰামা মহিলাৰীয়ে ইয়াৰ ওপৰত আৰটিআই কৰক মোৰ ওপৰত কেছ কৰক মই জেললৈ যাবলৈ আছো 17 বছৰত মাত্ৰ 300 শহীদক টকা দিছিলে হাগ্ৰামাই আমি হাজাৰতকৈ বেছি দিব পাৰিলো ক্ষতিপূৰণ হাগ্ৰামাৰ সময়ত মানুহে ভয়কৈ সময় পাৰ কৰিছিল দিন নাচাই ৰাতি নুপুৱাই পৰিৱেশ হৈছিল মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ আজি এটা সুন্দৰ পৰিৱেশ আহিছে এই পৰিৱেশ হাগ্ৰামা মহিলাৰে ভাবিব নোৱাৰিব বুলি কয় প্ৰমোদ বড়োই চাওক ৰাজনীতি কৰাৰ স্বাৰ্থত জিটি কথা এইটো হাগ্ৰামাই ক'ব পাৰে সমাজখনক আমি ভাল পাওঁ সমাজৰ কাৰণে আমি আছো জাতিটোক আমি ভাল পাওঁ জাতিৰ কাৰণে আছো আৰু দীঘলীয়া এটা নিজৰ সময়খিনি আমি জাতিৰ কাৰণে দিছোঁ আৰু ইয়াৰ এটা ডাঙৰ উদ্দেশ্য আছে আৰু আজিৰ সময়ত এই জিটি কথাবিলাক হাগ্ৰামা মহিলাৰীয়ে ক'ব পাৰে গুলি ফুটোৱা কামটো প্ৰমোদ বড়োই নকৰে গুলি ফুটোৱা কামটো হাগ্ৰামা মহিলাৰীয়ে কৰি আহিছে আজিও তেখেতৰ কেছ আছে আমি জানাত তো গতিকে আজি জিটি কথা কৈ ভোট দুটা কালেকশ্যন কৰি কি কৰিব এইটো এছেম্বলিতে নাহিলে 5 বছৰ যি মানুহ এছেম্বলিতে আহিবলৈ সাহস নাই ই চৰকাৰ চলাব যোৱা 17 বছৰ কেনেকৈ চৰকাৰ চলাইছিল এইটো আপোনালোকে নুসুধে কয় তেখেতক সুধকচোন ভালকৈ কেনেকৈ চৰকাৰ চলাইছিল কেইখন স্কুল বনাইছিল কেইখন দলং বনাইছিল কেইখন ৰাস্তা বনাইছিল সমাজখন কি অৱস্থাত আছিলে 2012ৰ সংঘৰ্ষৰ সময়ত ক'ত লুকাই আছিলে তেখেতে কিয় সংঘৰ্ষ হ'ল এই সময়ত আমাৰতো 5 বছৰৰ এটাও সংঘৰ্ষ নহ'ল 2008ৰ ওদালগুৰিত কিয় সংঘৰ্ষ হ'ল সেই সময়ত ক'ত লুকাই আছিলে তেখেতে আমাৰ সময়তো এটাও সংঘৰ্ষ হোৱা নাই আজি তেখেতে জিটি কথা ক'লে হ'ব নেকি সমাজখন আমি ভাল পাওঁ সমাজখন আগুৱাই নিয়াটো আমি নিজৰ এটা সেৱা বুলি ভাবোঁ আৰু আজি 26টা জনগোষ্ঠী 35 লাখ জনসাধাৰণ লৈ আগবাঢ়ি যোৱাটোৱে UPPL দলৰ নীতি BPFৰ এনেকুৱা কোনো নীতি নাই হাগ্ৰামাই যিটো কয় সেইটোৱে কথা তো সেইকাৰণে হাগ্ৰামা মহিলাৰীৰ কোনো ভেলু নাই 5 বছৰত একদিন তেখেতে এছেম্বলিত আহিলে ভেলু থাকিলে হয় যিহেতু একদিনো জিকি পেলাই একদিনো এছেম্বলিত আহিব নোৱাৰিলে হাগ্ৰামাৰ ভেলু নাই তাতে মিনিংলেছ আৰু BPFে এনেকুৱা এজন নেতাৰ লগত কাম কৰি আছে যোনে নেকি সবচে দৰ্পক এছেম্বলিত আহি কথা ক'বলৈ ভয় কৰে UPPLক মোকাবিলা কৰিবলৈ ভয় কৰে এনেকুৱা ভয়াতুৰ এটা নেতাৰ লগত BPFৰ মানুহবিলাকে কাম কৰি আছে যোৱাকালি আৰু এটা গুৰুতৰ অভিযোগ তেখেতে উত্থাপিত কৰিছে যে ৰাজ্য চৰকাৰৰ পৰা আপুনি শ্বহীদসকলৰ নামত 5 লাখ টকাকৈ আনি আপুনি 3 লাখ টকাকৈ বিলাই পেলাই 2 লাখ টকা আত্মসাৎ কৰিছে চাওক হাগ্ৰামা মহিলাৰী ইয়াৰ ওপৰত RTI দিয়ক হাগ্ৰামা মহিলাৰীৰ ওপৰত কেছ দিয়ক এই কামটোৰ কাৰণে মই জেলতো যাবলৈ ৰেডি আছোঁ হাগ্ৰামা মহিলাৰী এই কামটোৰ কাৰণে কিবা CBI দিয়ে কিবা দিয়ে NI ইনকুৱাৰী দিয়ক তাৰপিছত কওক UPPL আৰু শ্বহীদক চাওক শ্বহীদক মাত্ৰ 17 বছৰত 300 জনক তেখেতে দিব পাৰিছিলে এতিয়া আমি 17 বছৰত হাজাৰতকৈ বেছি দিব পাৰিলোঁ হাজাৰতকৈ বেছি শ্বহীদক আমি মাত্ৰ 4-4টা বছৰত হাজাৰতকৈ বেছি শ্বহীদক এক্স গ্ৰেচিয়া দিব পাৰিছোঁ 17 বছৰত তেখেতে কিহৰ কাৰণে মাত্ৰ 300 জনক দিছিলে কিহৰ কাৰণে মাকসকলৰ কাৰণে আজি আমি বীমা চিবিনাই বিথাংকি আনিছোঁ তেখেতেতো এই কথাবিলাক ভাবিবই নোৱাৰে UPPL আৰু এপছু একেটা সংগঠন বুলি কৈছে যদি নিৰ্বাচন তেখেতে খেলে তেনেহ'লে আপছু আঁতৰাই পেলাই UPPL অকলে নিৰ্বাচনত জয়ী হৈ দেখাওক বুলি কৈছে কি লাগে হাগ্ৰামাৰ প্ৰত্যাহ্বানবিলাক আগতে বহুতবাৰ ক'লে তেখেতে এইবিলাক কথা কৈ তেখেতে বুঢ়া হৈ গ'ল আৰু নতুনকৈ ক'ব লগা একো নাই চ' সেইকাৰণে আজি হাগ্ৰামাই কোৱা কথা আপোনালোকে প্ৰশ্ন কৰি আছে মোকো সোধক 5 বছৰ ময়ো চৰকাৰ চলালোঁ ময়ো কাম কৰিলোঁ অকল হাগ্ৰামাৰ প্ৰশ্ন যদি মই দি ফুৰিব লাগে UPPL মডেল পলিটিক্সত আমি শান্তি প্ৰতিষ্ঠা কৰিছোঁ বড়ো অনাবড়ো এইটো এটা পৰিৱেশ আছিলে আমি সমন্বয় ঘূৰাই আনিছোঁ মাটি বাৰী মানুহক দিছোঁ আমি তেখেতে মাটি বাৰী দিব পৰা নাছিলে মানুহক জীয়াই থকাৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিছোঁ মানুহৰ মুখত হাঁহি ঘূৰাই আনিছোঁ বিশ্বাস এটা ঘূৰাই আনিছোঁ
এই কথাবিলাক আমি কৰিছোঁ, এইটো হাগ্ৰামাই কৰা নাই। হাগ্ৰামাৰ সময়ত ভয়কৈ সময় কটাব লগা হৈছিলে। চব মানুহে দিনে নিশাই ভয়কৈ সময় কটাব লগা হৈছিলে। জীৱনটো মানে এনেকুৱা হৈছিলে যে দিন নাযায় ৰাতি নাযায় তেনেকুৱা পৰিৱেশ হৈছিলে। আজি ইমান এটা সুন্দৰ পৰিৱেশ, এই পৰিৱেশবিলাক হাগ্ৰামা মহিলাৰীয়ে ভাবিব নোৱাৰিব। আজি ছাৰ বান্ধৱসকলক ষ্টেচন মুকলি কৰিলে সকলো মেম্বাৰসকল আৰু সকলো ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাইছোঁ। আজি বিজনীত আমাৰ যিটো বড়োলেণ্ড চৰকাৰ আৰু ভূমিকা স্পেচ চেণ্টাৰৰ লগত আমি একেলগে কাম কৰি আছিলোঁ। আমাৰ ইয়াত 10খন আমাৰ স্পেচ লেব মানে নিৰ্মাণ কৰাৰ এটা কথা আছিলে। এই 10খন স্পেচ লেব বিভিন্ন বিদ্যালয়ত নিৰ্মাণ কৰা হ'ল। এই স্পেচ লেববিলাকত আমাৰ ড্ৰোন আছে, ইয়াত ফাইটাৰ আছে, ইয়াত ৰকেট আছে, মডেল ৰকেট। চ' এইবিলাক চাই পেলাই ষ্টুডেণ্টবিলাকে ছাত্ৰ ছাত্ৰীয়ে যিটো কিতাপত পঢ়িছিলে বাস্তৱত সেইটো দেখিবলৈ পাব। আৰু তেখেতসকলৰ এইখিনি বয়সত এইখিনি টাইমত বিজনেছ স্কুলতে যেতিয়া এই কামবিলাক বা এই মডেলবিলাক বা এই মেচিনবিলাক তেখেতসকলে নিজে অপাৰেট কৰিব, নিজে চাব, নিজে টাচ কৰিব, অনাগত দিনত তেখেতসকলৰ কনফিডেন্সটো আৰু বাঢ়ি যাব আৰু শিক্ষা গ্ৰহণ কৰাত বহুত সহজ হ'ব।